কিন্তু আমি 2025 আজি আমাৰ ৰিডিঙত আমি এইটোৱে চাম 2025 আমাক কি কি শিকালে এনেকুৱা দুটা ইম্পৰ্টেণ্ট বস্তু যোনটো আমি 2025 আমি শিকিলো আৰু আজি যেহেতু বছৰটো শেষ হ'বলৈ গৈ আছে আজি আমি এইটোৱে ৰিডিং ল'ম এইটোৱে গাইডেন্স ল'ম আমাৰ কাৰ্ডৰ পৰা আমি দুখন কাৰ্ড উলিয়াম আৰু পাইল 1 পাইল 2 তাৰ পৰা আপোনালোকে এটা সিলেক্ট কৰিব এইটো পাইল 1 হয় আৰু এইটো পাইল 2 হয় ডাবল টেপ কৰিব আৰু প্লেন লিখিব যাতে মোৰ এনাৰ্জিৰ লগত আপোনালোক কানেক্ট হ'বলৈ পাৰে ইয়াত পাইল 1ত আহিছে এম্পায়াৰ কাৰ্ড আৰু পাইল 2ত আহিছে এইচ অফ স্বৰ্ড সো ইয়াত পাইল 1ত যোনটো আহিছে ইয়াৰ পৰা আমি শিকিলো আমি ক'ৰবাত ষ্টেবিলিটি শিকিছো আমি শিকিছো যাতে আমাৰ যোনটো পজিশ্যন আমি আছো সেই পজিশ্যনটো আৰু আমি হাই কৰিব পাৰো আমি বহুত ষ্ট্ৰাগল কৰিলো আমি সেই ষ্ট্ৰাগলৰ পৰা আমি লাইফত ডিসিপ্লিনো হ'বলৈ শিকিলো আৰু যদি আমি ৰিলেশনশ্বিপত আছিলো ৰিলেশনশ্বিপৰ পৰা আমি শিকিলো যদি আমি কাৰোবাক ইগো দেখুৱাই আছো সেই ইগোখিনি যাতে আমি নেদেখুৱাও যিহেতু ইগোয়ে আমাৰ ৰিলেশনশ্বিপত হাৰ্ম কৰে আৰু ক'ৰবাত আমি এইটো দেখি আছিলো যে যোনটো আমি লং ডিষ্টেঞ্চ যদি ৰিলেশ্যনশ্বিপত আছো সেইটো কেনেকৈ আমি বেলেঞ্চ কৰিব পাৰিম কেনেকৈ আমি সেইটো আকৌ অকণমান ঠিকলৈ আনিব পাৰিম সেই বস্তুখিনি আমি দেখি আছো আৰু যোনে যোনে পাইল 2 সিলেক্ট কৰিছে তেওঁলোকৰ মই দেখা পাইছো তেওঁলোকৰ জীৱনত নতুন ষ্টাৰ্ট তেওঁলোকে ষ্টাৰ্ট কৰিলে নতুন কিবা এটা বিগিনিং এই বছৰ তেওঁলোকৰ আৰম্ভণি হ'ল লাগিলে এইটো হ'ব পাৰে জব আপোনালোকৰ নতুন কেৰিয়াৰত কিবা বিজনেছ আপোনালোকে ষ্টাৰ্ট কৰিলে আৰু সেইটো লৈ পেলাই আপোনালোকে আগবাঢ়ি আছে সো সেইটো যাতে ভালকৈ আগবাঢ়ি থাকে আপোনালোকে কণ্টিনিউ কৰে মাজত এৰি নিদিয়ে সেই বস্তুটো আৰু প্ৰেক্টিকেলি যাতে গোটেই বস্তুখিনি ভাবি চিন্তিকেলি আগবাঢ়ে আৰু যোনখিনি মানুহ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰো দেখিছো কোনোবাই হয়তো বিয়া পাতিছে কোনোবাই হয়তো কাৰোবাৰ পেচআপ হৈছে আৰু বহুত দেখা পাইছো অলপ চেলেঞ্জেছ আহিছিলে আৰু সেই চেলেঞ্জেছখিনি যাতে আপোনালোকে আকৌ ইন ফিউচাৰ যদি আহে আপোনালোকে কেৰি অন আপোনালোকে কৰিব পাৰিব কিয়নো সদায় চেলেঞ্জেছ থাকে লাইফত যি আপোনালোকে ষ্টেপ লয় সো সেইখিনি যাতে চেলেঞ্জেছখিনি যেনেকুৱা ধৰণৰ চেলেঞ্জেছ আহে আকৌ কেৰি অন আপোনালোকে যাতে কৰিব পাৰে আৰু সেইখিনি এটা প্ৰেক্টিকেল ৱেত ভাবি পালে ইমোচনেল নহৈ পেলাই প্ৰেক্টিকেল ৱেত ভাবি পেলাই যাতে আপোনালোকে চব বস্তুবোৰ ডিল কৰে সো এইখিনি বস্তু আমি শিকিছো 2025ৰ পৰা আৰু আশা কৰিছো বহুতবোৰ বস্তু আহি থাকিব তেনেকে বহুতবোৰ বস্তু আহি থাকিব গৈ থাকিব আমি শিকি থাকিম আৰু এইটোৱে আমাৰ গাইডেন্স আছিল আৰু এই গাইডেন্সখিনি লৈ পেলাই যাতে আমি ভালকৈ আগবাঢ়ো